অহা 25 জানুৱাৰী তাৰিখে ৰামপুৰ খেলপথাৰত হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া আই মাতৃৰ নাম সমাৰোহ অনুষ্ঠিত হ'ব আৰু উক্ত সমাৰোহ সম্পৰ্কে যিখিনি জানিবলগীয়া কথা আছে বা কেনেকৈ অনুষ্ঠিত হ'ব সেই সকলোখিনি কথা আমাৰ আজিৰ এই সভাত উপস্থিত থকা আমাৰ সকলোৰে সন্মানীয় শ্ৰী শ্ৰী গোপাল প্ৰভু ডাঙৰীয়াই আপোনালোকক ব্যক্ত কৰিব আৰু আশা কৰোঁ আপোনালোকে এই সংবাদমেলৰ জৰিয়তে আমাৰ অহা 25 তাৰিখে অনুষ্ঠিত হ'বলগীয়া আই মাতৃৰ নাম সমাৰোহ সম্পৰ্কে আপোনালোকে জ্ঞাত হ'ব আৰু মই এই চবতে আমাৰ সন্মানীয় গোপাল প্ৰভু মহাশয় এই আই মাতৃৰ নাম সমাৰোহ সম্পৰ্কে বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। প্ৰশ্ন ধন্যবাদ সভাপতি মহোদয়লৈ আমি নমস্কাৰ জনাইছোঁ। দক্ষিণ কামৰূপ জিলাৰ সাংবাদিক বন্ধুসকলে আমি পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ, প্ৰণাম জনাইছোঁ, সেৱা জনাইছোঁ। আপোনালোকৰ দৰ্শনত নিজকে কৃতাৰ্থ হোৱা যেন অনুভৱ কৰিছোঁ। আপোনালোক সকলোৱে গম পাইছে আমি লখিমপুৰ জিলাৰ পৰা আপোনালোকৰ মাজলৈ আহিছোঁ। সন্মিলিতৰ জনকল্যাণ মঞ্চৰ সহযোগিতাত আৰু পলাশবাৰী সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতা আৰু শুভকামনাৰ জৰিয়তে আমি অহা 25 তাৰিখ দেওবাৰলৈ এভাগী আই মাতৃ নাম সমাৰোহ অনুষ্ঠিত কৰিবৰ বাবে লখিমপুৰৰ পৰা ইয়ালৈ আহিছিলোঁ। সকলো ৰাইজৰ আশীৰ্বাদ শিৰত লৈ অনুষ্ঠানভাগী আয়োজন কৰা হৈছে। অসমৰ ইতিহাসত প্ৰথমবাৰলৈ এনেকুৱা এভাগী অনুষ্ঠান হ'ব পলাশবাৰী সমষ্টিত, য'ত নেকি একেলগতে 10,000 আই মাতৃয়ে অংশগ্ৰহণ কৰি একে সময়তে একেলগতে একে সুৰতে নাম পৰিৱেশন কৰিব। এয়া অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে এটা অনুষ্ঠান হ'ব য'ত নেকি 10,000 আই মাতৃয়ে একেলগতে দিহানাম পৰিৱেশন কৰিব। সেয়েহে সাংবাদিক বন্ধুসকল, আপোনালোকৰ জৰিয়তে আমি পলাশবাৰী সমষ্টিৰ ভকত বৈষ্ণৱ আই মাতৃ যুৱক যুৱতী সকলোকে শ্ৰদ্ধা আৰু ভক্তিভাৱে এই মহান অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰিবৰ বাবে সেৱাৰে আমি নিমন্ত্ৰণ জনাইছোঁ। এই মহান অনুষ্ঠানভাগিত আপোনালোক সকলোৰে উপস্থিতি আৰু সহযোগিতাইহে এই মহান অনুষ্ঠানভাগিক সফল কৰি তোলাব। সেয়েহে আমি পলাশবাৰীৰ প্ৰত্যেকগৰাকী আই মাতৃ ভকত বৈষ্ণৱ যুৱক যুৱতীলৈ আমি সেৱা জনাইছোঁ আৰু এই মহান অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। আপোনালোকক আমি জনাই ভাল পাম সাংবাদিক বন্ধুসকল, এই মহান অনুষ্ঠানভাগিৰ উদ্দেশ্যই হৈছে এখন সুন্দৰ সমাজ গঢ়া, যাতে আমি ঐক্যবদ্ধ এখন সমাজ গঢ়িব পাৰোঁ। আমাৰ কৃষ্টি সংস্কৃতিক যাতে আমি জীয়াই ৰাখিব পাৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ নীতি আদৰ্শই যাতে আমি এখন সমন্বয় অসমীয়া সমাজ গঢ় দিব পাৰোঁ, যাতে আমাৰ কৃষ্টি সংস্কৃতি কেতিয়াও যাতে বিলুপ্ত নহয়। আপোনালোকে দেখা পাইছে যিখন অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে শদিয়াৰ পৰা ধুবুৰীলৈকে ধৰ্মৰ প্ৰচাৰ কৰি নামঘৰ সত্ৰ প্ৰতিষ্ঠা কৰিছিলে, সেইখন অসমত এতিয়া পশ্চিমীয়া কিছুমান সংস্কৃতি আহি অচিনাকি কিছুমান ব্যক্তি আহি আমাৰ ধৰ্ম, আমাৰ কৃষ্টি সংস্কৃতি সত্ৰ নামঘৰ মন্দিৰৰ ওপৰত আক্ৰমণ কৰিছে। সেয়েহে এতিয়া আমি অসমীয়া জাতি ঐক্যবদ্ধ হোৱাৰ সময় আহি পৰিল আৰু আমাৰ জাতিৰ কৃষ্টি সংস্কৃতিৰ জৰিয়তে আমি সমন্বয় সেতু নিৰ্মাণ কৰি আমাৰ জাতিটোক, আমাৰ কৃষ্টি সংস্কৃতিক ভাষা সাহিত্যক যাতে আমি সুৰক্ষিত কৰি তোলাব পাৰোঁ, তাৰ উদ্দেশ্য কৰি এই মহান অনুষ্ঠানভাগে আয়োজন কৰা হৈছে। উঠি অহা প্ৰজন্মই যাতে আমাৰ কৃষ্টি সংস্কৃতিক বুজি পায়, আমাৰ নামঘৰক বুজি পায়, আমাৰ ধৰ্মক বুজি পায়, আমাৰ বৰগীত কীৰ্তন ভাগৱত ভাওনা খোলৰ যাতে মূল্য আৰু তাৎপৰ্য যাতে বুজি পায়, তেনে এটা উদ্দেশ্য কৰি মহান অনুষ্ঠানভাগে আয়োজন কৰা হৈছে, যাতে ল'ৰা ছোৱালীক আমি আধ্যাত্মিকভাৱে অনুপ্ৰাণিত কৰিব পাৰোঁ আৰু উঠি অহা প্ৰজন্মৰ জৰিয়তে যাতে আমি শান্তিৰ সম্প্ৰীতিয়ে আলোকিত হৈ থকা এখন আমি সমাজ গঢ়িবলৈ সক্ষম হওঁ। তেনে কিছুমান মহান উদ্দেশ্য লৈ এই অনুষ্ঠানভাগে আয়োজন কৰা হৈছে। আই মাতৃসকল বা পলাশবাৰীবাসী ৰাইজ, আপোনালোকক আমি শ্ৰদ্ধাৰে জনাব বিচাৰিম, এইভাগি কেৱল 10,000 আই মাতৃৰ জৰিয়তে এভাগি পতা নামেই নহয়, ইয়াত আমাৰ অসমীয়া সমাজৰ আৱেগ অনুভূতি আৰু ভৱিষ্যত জড়িত হৈ আছে। সেয়েহে এই মহান অনুষ্ঠানভাগিত আপোনালোক সকলোৱে এইকাৰণে যাতে আমাক সহায় সহযোগিতা আৰু আশীৰ্বাদ কৰিবৰ বাবে
অহা 25 তাৰিখলৈ ওলাই আহিবৰ বাবে আমি আহ্বান জনাইছোঁ, যাতে আমাৰ জাতিটোক আমি সুৰক্ষিত কৰিব পাৰোঁ, আমাৰ ধৰ্মক যাতে আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, আমাৰ নামঘৰ সত্ৰ মন্দিৰক যাতে আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, আৰু উঠি অহা প্ৰজন্মক যাতে আমি আধ্যাত্মিকভাৱে, সামাজিকভাৱে, নৈতিকভাৱে যাতে জ্ঞানী আৰু তেওঁলোকৰ ভৱিষ্যত যাতে আমি আলোকিত কৰি তোলাবলৈ সক্ষম হওঁ, তাৰ উদ্দেশ্য কৰি এই মহান অনুষ্ঠানভাগি আয়োজন কৰা হৈছে। এই ভাগ কিবা ৰেকৰ্ডৰ কাৰণে আমি কৰিব বিচৰা নাই। এইভাগি আমি কোনো ধৰণৰ ৰেকৰ্ডৰ চিন্তা নাই। ইয়াতে আমাৰ কেৱল চিন্তা আছে আমাৰ জাতিৰ কথা, আমাৰ ধৰ্মৰ কথা, আমাৰ নামঘৰ মন্দিৰৰ কথা লক্ষ্য ৰাখি পেলাইহে কৰা হৈছে, যাতে আমাৰ প্ৰজন্মক আমি আগবঢ়াই নিব পাৰোঁ, কৃষ্টি সংস্কৃতিয়ে যাতে আমাৰ অসমখনক আমি চহকী কৰি তোলাব পাৰোঁ। আৰু এই 10,000 আই মাতৃৰ জৰিয়তে যিভাগ নাম আছে, কেৱল এয়া ঈশ্বৰৰ ওচৰত আমাৰ সেৱাৰহে। আমি এখন ভাল সমাজ গঢ়িবৰ কাৰণে ভগৱন্তৰ ওচৰত ঐক্যবদ্ধভাৱে এখন সমন্বয় সমাজ গঢ়িবৰ বাবে এইভাগে আমাৰ সেৱাহে। ইয়াত কিন্তু ৰেকৰ্ডৰ উদ্দেশ্য একো নাই, আমি ৰেকৰ্ড কৰিবলৈ বিচৰা নাই। হয়, কৃষ্ণ। সমষ্টিত বিভিন্ন প্ৰান্তৰ পৰা আহিব। আমি যিহেতু বিভিন্ন জিলাৰ হিচাপে আমি কৰিবলৈ বিচৰা নাই, আমি বা এটা অঞ্চল হিচাপে কৰিব বিচৰা নাই, আমি সমষ্টি এইকাৰণে কৰিবলৈ বিচৰা আছে যাতে সেই অঞ্চলৰ সকলো মানুহকে যাতে আমি জড়িত কৰিব পাৰোঁ। কিয়নো জিলা বুলি কৈ দিলে হয়তো এটা প্ৰান্তৰ মানুহ আহিব পাৰে, এটা প্ৰান্তৰ মানুহ আহিব নোৱাৰিবও পাৰে, কিন্তু আমি এইটো লক্ষ্য কৰিছোঁ যাতে আমি কম জেগা লওঁ, যাতে সকলো মানুহ জড়িত হৈ যাব পাৰে, সকলোৱে যাতে এই মহান অনুষ্ঠানভাগি, এই মহাযজ্ঞভাগি, এই নামৰ বিপ্লৱভাগি বা আন্দোলনভাগিত যাতে সকলো সাক্ষী হ'ব পাৰে, সকলোৱে যাতে সেৱা কৰিব পাৰে, তেনে এটা পৰিৱেশ আগত ৰাখি বা তেনে এটা উদ্দেশ্য ৰাখি আমি এটা সমষ্টি ভিত্তিত এই অনুষ্ঠানটো কৰি থকা হৈছে। আমি পলাশবাৰীতে বুলি নহয়, আমাৰ সেইফালেও লখিমপুৰ, ধেমাজি বা এইবিলাক জেগাতো কৰি থকা হয়, কিন্তু আমি সমষ্টিয়ে কৰি সকলোকে জড়িত কৰিবলৈ প্ৰয়াস কৰা হয়। এই মহান অনুষ্ঠানভাগি আমি অহা দেওবাৰ 25 জানুৱাৰী মাঘ মাহৰ 11 তাৰিখে দিনৰ 10 বজাৰ আমি শুভ আৰম্ভণি কৰাৰ কথা ভবা হৈছে। ইয়াত সত্ৰীয়া নৃত্যৰ কৃষ্ণ নৃত্যকে আদি কৰি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সাংস্কৃতিক অনুষ্ঠানৰ মাজেদি এই অনুষ্ঠানভাগি শুভ আৰম্ভণি কৰা হ'ব। সেয়েহে পলাশবাৰীৰ প্ৰত্যেকজন ভকত বৈষ্ণৱ আই মাতৃ যুৱক যুৱতীক আমি শ্ৰদ্ধাৰে সেৱাৰে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোক সকলো ৰামপুৰ খেলপথাৰত 10 বজাত পোৱাকে সকলো ওলাই আহিব। আপোনালোকৰ উপস্থিতি, আপোনালোকৰ চৰণৰ পদধূলিয়েহে এই অনুষ্ঠানভাগিক চৈতন্য কৰি তোলাব, এই অনুষ্ঠানভাগিক পূৰ্ণতা প্ৰদান কৰিব আৰু এই মহান অনুষ্ঠানভাগিক প্ৰাণ প্ৰতিষ্ঠা কৰিব। সেয়েহে আই মাতৃসকল, আপোনালোক সকলো 10 বজাত পোৱাকে এই মহান অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰিবৰ বাবে পুনৰ আপোনালোক সকলোৱে শ্ৰীচৰণত আমি সেৱা ধৰিছোঁ।